ইতিহাস প্ৰসিদ্ধ আৰিমত্ত গড়ৰ অস্তিত্বৰ প্ৰতি ভাবুকি অহাৰ সময়তে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ সংৰক্ষণৰ বিশেষ পদক্ষেপ। ঐতিহাসিক গড়টোৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ পদক্ষেপ হিচাপে বিধায়কগৰাকীয়ে ৰঙিয়াৰ তুলসীবাৰীত ভূমি পোতা আৰু গছপুলি ৰোপণৰ পদক্ষেপ গ্ৰহণ কৰে। সেই উদ্দেশ্যে আয়োজন কৰা মাংগলিক পৰিৱেশত আধাৰশিলা স্থাপন কৰায় বিধায়কগৰাকীয়ে। মাহতলী কালী মন্দিৰৰ পৰা তুলসীবাৰী গড় আলিলৈ 18,94,494 টকা ব্যয় সাপেক্ষ ঐতিহাসিক গড়টোৰ সংৰক্ষণৰ প্ৰাথমিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। আনহাতে ইয়াৰ সমান্তৰালভাৱে তুলসীবাৰী লাচিত জ্যোতি সংঘৰ সভাগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে। বিধায়কগৰাকীৰ সমষ্টি উন্নয়নৰ আছুতীয়া পুঁজিৰ অধীনত প্ৰথম পৰ্যায়ত 7 লাখ টকা ব্যয় সাপেক্ষে সভাগৃহটি নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। কাৰ্যসূচীত বিজেপিৰ দলীয় নেতা নৰেন তালুকদাৰ, ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী শিপ্ৰা দাস, বৈদ্যগড় গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি দুলু ভূঞা প্ৰমুখে আন ভালেসংখ্যক লোক উপস্থিত থাকে। বৈদ্যগড় পঞ্চায়তৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান লাচিত জ্যোতি সংঘৰ নতুন ভৱনটো নিৰ্মাণৰ কাৰণে আমি আমাৰ তৰফৰ পৰা অৰ্থাৎ অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ পৰা কিছু ধন দিয়া হৈছিলে আৰু সেই নিমিত্তে এই নতুন ভৱনটোৰ আধাৰশিলা স্থাপন কৰা হ'ল। আশা কৰিছোঁ লাচিত জ্যোতি সংঘই গত বৰ্ষবোৰত যিদৰে কাম কাজ কৰিছে সামাজিক এটা অনুষ্ঠান হিচাপে সমাজৰ বিৱৰ্তন, সমাজৰ উন্নতি, সমাজৰ মোবিলাইজেশ্যন গোটেইখিনি কাম সাংস্কৃতিক দিশটো আগবঢ়াই নিয়া, আধ্যাত্মিক দিশটো আগবঢ়াই নিয়া, লগতে শৈক্ষিক দিশটো আগবঢ়াই নিয়া নিমিত্তে যিদৰে কাম কৰিছে আৰু সেইকাৰণে এই সংঘৰ উত্তৰোত্তৰৰ কাৰণে এটা নতুন ভৱনৰ পইচা দিয়া হৈছিল, তাৰ আধাৰশিলা স্থাপন কৰা হ'ল। আশা কৰিছোঁ এই ক্লাবটোৰ জৰিয়তে সমাজখন একত্ৰিত হ'ব আৰু যিখিনি কাম কৰিব লগা আছে এই ক্লাবৰ জৰিয়তে কৰিবলৈ সক্ষম হ'ব। তাকে কাম কিমান টকা এইটো 7,12 লাখ টকা। প্ৰথম কিস্তিত 7 লাখ টকা পাইছে আৰু দ্বিতীয় কিস্তিত 5 লাখ টকা পাব। আৰিমত্ত গড়ৰ কথা ইতিমধ্যে আজি অন্যতম আমাৰ এই বৈদ্যগড় ৰজাৰে আৰিমত্ত ক্ষেত্ৰত এই যিটো গড় আছে গড়টোৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে যেন জেগাত কিছু পইচা ধৰিছিলোঁ তাৰো আজি আধাৰশিলা স্থাপন কৰা। ৰঙিয়াৰ পৰা ভাস্কৰ কলিতা ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।